নিশ্চয়কৈ ঢোল পেঁপা গগনাৰ মাতত যেনেধৰণে সমগ্ৰ অসমৰ যি ডেকা গাভৰু মতলীয়া হৈছে সমান্তৰালভাৱে কেতেকী ফুলৰ সুবাসেও যেন বিহু অহাৰ উমান দিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ যি ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ যি ঐতিহ্যমণ্ডিত কেতেকী ফুলৰ বাগিচাত, আৰু কেতেকী ফুলৰ বাগিচাত ইয়াত কেতেকী ফুল ফুলিছে। কেতেকী ফুলৰ সুগন্ধই সমগ্ৰ দক্ষিণ অঞ্চল আমোল মলাইছে। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। চাৰিওফালে কেতেকী ফুল ফুলিছে। দেশৰ ভিন্ন প্ৰান্তত যদিও কেতেকী ফুল আছে, কিন্তু ফুলা কেতেকী ফুলৰ বাগিচা মাত্ৰ এইখনেই ডুবি পৰিহৰেশ্বৰ দেৱালয়ত। ইয়াত পৰিহৰেশ্বৰ দেৱালয়ৰ ইয়াত বিষয়ববীয়া আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম যে বিহু অহাৰ উমান কেতেকী ফুলৰ সুগন্ধিও দিয়ে। সমগ্ৰ দক্ষিণ অঞ্চল আজি কেতেকী ফুলৰ সুগন্ধিত আমোল মলাইছে। কেতিয়াৰ পৰা ফুলিছে আৰু এনেধৰণৰ বাগিচা ক'ত আছে? কেতেকী ফুল বুলি যদি কওঁ, ই হ'ল আচলতে দেৱী উৰ্বশী। হয়, দেৱী উৰ্বশীয়ে শিৱৰাত্ৰিৰ দিনা ৰাতি দ্বিতীয় পহৰত তৃতীয় পহৰত শিৱক দৰ্শনৰ কাৰণে সিদিনা প্ৰথম ফুলটো ইয়াত ফুলে। আৰু এনেকুৱা ইয়াত বহুত দৃষ্টান্ত হৈ গৈছে। বহুতে ইয়াৰ এই কথা লৈ মানে বিভিন্ন মত প্ৰকাশ কৰিছিল যদিও চবে আহি যিদিনা ৰাতি যেতিয়া ইয়াত ফুলটো ফুলি থকা দেখে তেতিয়া আচৰিত হয় আৰু তেওঁ প্ৰণাম কৰে। কেতেকী ফুলৰ এনেধৰণৰ ফুলা কেতেকী ফুলৰ বাগিচা আৰু ক'ৰবাত আছে নেকি? বিভিন্ন ঠাইত আছে, বৰপেটাতো আছে বুলি জানো। তাৰপিছত আমাৰ ইয়াতে পাৰচাগুচিৰ ওচৰত এখন আছে, কিন্তু ফুলা কেতেকী ফুলৰ ফুল নুফুলে। কাৰণ মই এই কেতেকী ফুল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ খুব প্ৰিয় বস্তু। মই তেওঁক এটা কেতেকী ফুলৰ পুলিও দিছিলোঁ। কিমান দিন ৰাখিব পাৰে কেতেকী ফুলটো ঘৰত ৰাখিলে? কেতেকী ফুলটো আচলতে ইয়াৰ পিছত নিয়াৰ পিছত যেতিয়ালৈকে পায় তেতিয়ালৈকে কেতেকী ফুলটো ৰাখিব লাগে। কাৰণ ইয়াৰ পৰা সদায় পজিটিভ ৱেভ এটা আহি থাকে, আৰু সদায় যিকোনো সময়ত যদি মন বেয়া লাগে তেতিয়াহ'লে কেতেকী ফুলটোৰ ওচৰত যাব লাগে, আপোনাৰ মন লগে লগে ভাল হয়। কেতেকী ফুলৰ সুগন্ধি মই পুনৰ দেখুৱাইছোঁ। এয়া কেতেকী ফুল খুব সুন্দৰভাৱে ফুলিছে। আপুনি অকণমান দেখুৱাই দিব। সুন্দৰভাৱে ফুলিছে, আৰু ইয়াত যিহেতু ফুলা কেতেকী ইতিমধ্যে কৈছে তেখেতে যে ফুলা কেতেকী ফুলৰ বাগিচা মই দেখুৱাইছোঁ, সুন্দৰভাৱে প্ৰদান কৰিছে। যি বজালিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীক কেতেকী ফুল প্ৰদান কৰিছে ইয়াৰ। আৰু এনেধৰণৰ যি বিহু অহাৰ যি উমান, আচলতে বিহু যে আহিছে, ৰঙালী বিহু অহাৰ এই ধৰণে দক্ষিণ বজালী অঞ্চলত সুগন্ধিৰ আমোল মলাই কেতেকী ফুলৰ বাগিচাই বিহু অহাৰ উমান দিয়ে।